তেখেতে যোৱা 8 তাৰিখে ঘৰৰ পৰা ওলাই গৈছিলে নিজৰ কাম কৰিবৰ কাৰণে অন্ধ্ৰপ্ৰদেশলৈ। তাৰপিছত তাত দুদিনমান কাম কৰি পেলাই অকস্মাত কিবা এটা হোৱাৰ কাৰণে তাৰ যিটো কোম্পানীৰ মানুহ আছে তেখেতক মানে ষ্টেচনত আনিলে, লগত পঠিয়াও দিলে। কিন্তু আহি মানে আমাৰ যিটো ৱেষ্ট বেংগলত যিটো মধুকন্দা ষ্টেচন, তাত সি অকস্মাত কি হ'ল মানে তাতে নামিলে নে কি কৰিলে, তাৰ লগত যিখিনি দুটা এটা ল'ৰা আৰু লগতে তাৰ ল'ৰাৰ যিটো বন্ধু, এই দুটা তেখেত আনি আছিলে। সিহঁতে তাতে মানে তেখেতক মানে গম পোৱা নাই যে ওলালে নে ট্ৰেইনত আহিলে, এইটো বুলি তেখেতসকলে মানে আহি ৰঙিয়া পালেগৈ। তাৰপিছত ৰঙিয়াত যেতিয়া আহিছে তেতিয়া ৰঙিয়াত সিহঁতে দেখা নাপালোঁ। সেই গতিকে মানে সিহঁতে মানুহটো যিহেতু নিৰুদ্দেশ হ'ল, সেইটো হিচাপত সিহঁতে মানে ঘৰলৈকে আহিলে। 13-14 দিন অতিক্ৰম হ'ল। কিন্তু এই দিনত তেখেতে নিজে অলপ সুস্থ হৈ নিজে মানে ৰঙিয়াত যিটো ষ্টেচনত তেখেতে বহি আছিলে, তেতিয়া আমাৰ এইটো এৰিয়াৰে তেখেতক চিনি পোৱা মানুহ এটা মানে কোকৰাঝাৰলৈ আলহী খাবলৈ গৈছিলে। যেতিয়া আহিলে ৰঙিয়াত দেখিলে তেখেত মানে বহি আছে, তেতিয়া সুধিলে ক'ত আহিছে, কি কৰিব। তেতিয়া ক'লে নিজে মই ঘৰ যাম। তেতিয়া সিহঁতেও যিহেতু ঘৰত আহিব বুলি ক'লে, তাৰপিছত সিহঁতে তেখেতক তেনেকৈ আমাকো জনালে, এনেকুৱা মানুহ আমি লগ পালোঁ। তেতিয়া আমি ক'লোঁ যদি লগ পাইছে ভালকৈ আনক। আজি যোৱা ৰাতিৰ ট্ৰেইনত যিটো তাত 9:30মানত ট্ৰেইন এটা আছিলে, তাৰ লগত আহি পেলাই আজি গহপুৰ ৰাতিৰ 2:30মানত আহি পেলাই এতিয়া ঘৰত আছে। বৰ্তমান মানে তেখেতৰ ইমান অৱস্থা পাতি ইমান ভাল নহয়।